কুষ্ঠ ৰোগ যিটো নেকি লেপ্ৰচি বুলি কয় ইংলিছত, আজি এই ৰোগটোৰ ওপৰত দুটামান কথা আলোচনা কৰিম বুলি আহিছোঁ। আৰু এই লেপ্ৰচি ৰোগটো যিটো কুষ্ঠ ৰোগটো বুলি ক'লে মানুহে সাধাৰণতে ভয় কৰে আৰু ভাবে যে এইটো পূৰ্বজন্মৰ কিবা কুকৰ্মৰ ফলৰ বাবেহে যে এইটো হৈছে, এনেকুৱা ধৰণৰ কিছুমান আমাৰ অন্ধবিশ্বাস আছে। কিন্তু এই অন্ধবিশ্বাসবিলাক এক সম্পূৰ্ণ ভুল ধাৰণা। গতিকে কি কাৰণেনো এই লেপ্ৰচি বা কুষ্ঠ ৰোগটো হয় তাৰ ওপৰত অকণমান আলোচনা কৰোঁ। এই লেপ্ৰচি ৰোগটো কোনো পূৰ্বজন্মৰ কুকৰ্মৰ কাৰণে নহয়, মাত্ৰ এটা বেক্টেৰিয়া মানুহ বুলি ক'লে কি হয় সকলোৱে বুজি পায়, তাক কোৱা কোনো প্ৰয়োজন নাই। এটা সাধাৰণতে বেক্টেৰিয়াৰ কাৰণে এই ৰোগটো হয়, আৰু এই বেক্টেৰিয়াৰ নামটো হৈছে মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। এটা বেক্টেৰিয়া হয়, এই বেক্টেৰিয়াটোৰ পৰাই এই কুষ্ঠ ৰোগটো হয়। এই মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াটোৱে আমাৰ চকু, স্নায়ু মানে নাৰ্ভ আৰু ছালত সাধাৰণতে প্ৰথমতে এটেক কৰে। যদি প্ৰথমতে সঠিক সময়ত সঠিকভাৱে যদি ইয়াক ধৰা পেলাই ইয়াৰ ট্ৰিটমেণ্ট কৰা হয়, তেতিয়াহ'লে আমি সহজতে ইয়াৰ পৰা আমি সকলো বাচি থাকিব। যদি কাৰোবাৰ কুষ্ঠ ৰোগ হোৱা ধৰা পৰে, তেতিয়াহ'লে তেওঁ 6 মাহৰ পৰা 12 মাহৰ ভিতৰত এটা কোৰ্চ খায়। এই টাইমটোৰ ভিতৰতে তেওঁ সম্পূৰ্ণ এই ৰোগৰ পৰা নিৰাময় হ'ব। আমাৰ সমাজত যিটো নিয়ম এটা আছে বা ভাৱ এটা আছে যে এজনৰ যদি হয় কেনেবাকৈ ইজনলৈও হ'ব, গোটেই ঘৰখনকে মানে কি হয়, আমাৰ সমাজৰ মানে বাকীসকলে এটা একাষৰীয়া কৰি থ'ব বিচাৰে। কিন্তু সেইটো একদম সম্পূৰ্ণ ভুল ধাৰণা। এই বেমাৰটোৰ পৰা সম্পূৰ্ণ দৰৱ খাই আপুনি অতি সোনকালে আৰোগ্য হ'ব পাৰে সম্পূৰ্ণ ৰূপে। আপোনালোকে জানি ভাল পাব যে NLEP নেশ্যনেল লেপ্ৰচি ইৰাডিকেশ্যন প্ৰগ্ৰেম বুলি এটা প্ৰগ্ৰেম আছে। সেই আমাৰ ৰাষ্ট্ৰীয় প্ৰগ্ৰেম মানে আমাৰ দেশত। এই প্ৰগ্ৰেমটোৰ আণ্ডাৰত যিসকলৰ এই ৰোগটো হয় তেওঁলোকক ফ্ৰী ট্ৰিটমেণ্ট কৰা হয়, দৰৱ ফ্ৰী দি তেওঁলোকক ট্ৰিটমেণ্ট কৰি এই ৰোগৰ পৰা মুক্ত কৰা হয়। এই উদ্দেশ্যে ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস এটা পালন কৰা হৈছে 30 জানুৱাৰী মানে আজিৰ পৰা, আৰু এইটো আপোনাৰ 13 ফেব্ৰুৱাৰীলৈকে চলিব। আৰু এইটো এটা সজাগতা মানে এৱাৰনেছ দিৱস হয়। ইয়াত কি ধৰণে থাকিলে বা কি ধৰণে কৰিলে এই ৰোগৰ পৰা মানে পৰিত্ৰাণ পাই থাকিব পাৰি, ইয়াৰ ওপৰত সম্পূৰ্ণ এৱাৰনেছ কৰা হয়, সজাগতা কৰা হ'ব। আৰু আশা ৰাখিছোঁ আপোনালোকে এই সজাগতা প্ৰত্যেক ডিষ্ট্ৰিক্টে পাতিব। আপোনালোকে তাত অংশগ্ৰহণ কৰি ইয়াৰ গোটেই কথাখিনি জানি লৈ আপোনালোকে সকলো ইয়াৰ পৰা মুক্ত হৈ থাকিব বুলি আশা ৰাখিলোঁ। এই লেপ্ৰচি ৰোগটোৰ মানে কুষ্ঠ ৰোগটোৰ সংক্ৰমণৰ হাৰ অতি নিম্ন, আৰু যিখিনি ইয়াত ইনফেক্টেড হয় তাৰ 95%ই মানে আমাৰ সকলোৰে বডিৰ যিটো মানে ইমিউনিটি ছিষ্টেম আছে, ইমিউনিটি ছিষ্টেমৰ ভিতৰতে ইয়াক বশ কৰি নিৰ্মূল কৰে। বাকী যিকেইটা থাকি যায় সেইকেইটা কেছে দৰৱ খাবলগীয়া হয়। আৰু যিহেতু আপুনি এজন সজাগ ব্যক্তি হয়, গতিকে আপুনি আপোনাৰ গাত কেনেবাকৈ এই কুষ্ঠ ৰোগটো হৈছে নেকি আপুনি নিজকে পৰীক্ষা কৰিব পাৰিব। আপোনাৰ গাত যদি কেনেবাকৈ তাম বৰণীয়া বা হেতা বৰণীয়া বা ৰঙচুৱা বৰণীয়া যদি কিবা দাগ থাকে, আৰু তাত যদি খজুতি বা চুলে যদি কোনো স্পৰ্শ কৰাৰ অনুভূতি নহয়, তেতিয়াহ'লে আপোনাৰ সন্দেহ হ'ব পাৰে। ছালত হোৱা দাগবিলাক চেপেটা হ'ব পাৰে বা ছালতকৈ অকণমান ওখও হ'ব পাৰে। কেতিয়াবা হাত ভৰিবিলাক জিনজিনাব পাৰে, আৰু ঘাঁ যদি থাকে ঘাঁবিলাকত আপোনাৰ টিপিলেও গম নাপায়, বা আপুনি খোজকাঢ়ি গ'লেও তাত যদি শিলগুটি লাগি দুখ পায় তেতিয়াও আপুনি গম নাপায়, মানে চেতনাহীন টাইপৰ। কেতিয়াবা যদি আপোনাৰ হাত ভৰি বিকলাংগ নিচিনা লাগি থাকে, আঙুলিটো বেকা বা ভৰিখন অকণ বেকা নিচিনা লাগি থাকে, তেতিয়াও সেইটো সন্দেহ কৰিব পৰা যায়, কাৰণ তেতিয়া সি নাৰ্ভত এটেক কৰিব পাৰে, হয়তো নহ'বও। যিহেতু এই ৰোগটোৱে চকুটো এফেক্ট কৰে, কেতিয়াবা চকুটো সম্পূৰ্ণকৈ মুদিব নোৱাৰিবও পাৰে। কেতিয়াবা কাণ বা গাৰ অন্য কোনো ঠাইতো গুটি টেমুনা হোৱা দেখা যায়। যদি তাক টাচ কৰিলে যদি চেতনাহীন হয়, তেতিয়াহ'লে সেইও সন্দেহত পৰিব পাৰে। পুনৰ কৈছোঁ যে কোনো পুনৰ্জন্মৰ পাপ কৰ্ম বা বেয়া কৰ্মৰ ফলত মানে এই ৰোগটো নহয়, আৰু সেইকাৰণে এনেকুৱা ৰোগ হোৱা মানুহক কেতিয়াও মানে বেয়া চকুৰে নাচাব। তেওঁলোকক পৰামৰ্শ দিবলৈ যে আপোনালোকে এনেকৈ ডক্টৰৰ ওচৰলৈ যাওক, এইটো ট্ৰিটমেণ্ট আছে, আজিকালি এইটো ট্ৰিটমেণ্ট ওলাইছে, অতি সোনকালে ভাল হ'ব, সেইধৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগে। আৰু লগতে তেওঁলোকক মানে ঘীণ ভাৱেৰে চাব নালাগে। গতিকে আহক আমি সকলোৱে মিলি এই যিটো লেপ্ৰচি ৰোগটো, ইয়াক আমি আমাৰ সমাজৰ পৰা নিৰ্মূল কৰাত আমি সকলোৱে একেলগে হাত উজান দিওঁ। কাৰণ আমি সকলো যদি ব্যক্তি ওলাই যাওঁ, এই যি প্ৰগ্ৰেমবিলাক নেশ্যনেল প্ৰগ্ৰেম চলি আছে, NLEP নেশ্যনেল লেপ্ৰচি ইৰাডিকেশ্যন প্ৰগ্ৰেম, এই প্ৰগ্ৰেমবিলাক তেতিয়াহে সাৰ্থক হ'ব যেতিয়া আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি যদি সেই স্বাস্থ্যকৰ্মীসকলক যদি সহায় নকৰোঁ, তেতিয়াহ'লে এই প্ৰগ্ৰেমবিলাক কেতিয়াও ছাকচেছ নহ'ব। সকলো ওলাই আহক। এই যে মই ক'লোঁ, এনেধৰণৰ যদি লক্ষণবিলাক আপোনালোকে দেখা দিয়ে আপোনাৰ গাত, তেতিয়াহ'লে আপোনালোকে নিশ্চয় স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব বা হস্পিটেল যাব। গ'লে যদি হয় তেতিয়াহ'লে আপোনালোকে দৰৱ খালে ইয়াৰ পৰা নিৰ্মূল পাব। ইয়াৰ উপৰি সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ চৰকাৰৰ যি উদ্দেশ্য এই ৰোগ মানে আমাৰ ভাৰতৰ পৰা নিৰ্মূল কৰা, তাত আপোনালোকে হাত উজান দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।